Hi everyone, মই ডক্টৰ দুৰ্লভ জ্যোতি বৰা ফিজিঅথেৰাপিষ্ট। আজি আমি কথা পাতিম কঁকালৰ বিষ আৰু ভৰিৰ চিনচিননি বা দুৰ্বল লগা। সো মই এইটোৰ হয় বুজাই দিব চেষ্টা কৰোঁ। আমাৰ হিউমেন স্পাইনত ইয়াৰ পৰা ইয়াৰলৈকে মূৰৰ এইখিনি অংশৰ পৰা কঁকাললৈকে 33টা ভাৰ্টিব্ৰা থাকে আৰু প্ৰত্যেক ভাৰ্টিব্ৰাৰ মাজে মাজে এনেকে কিছুমান ডিস্ক থাকে। এই ডিস্কবিলাকক আইভিডি বা ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক বুলি কোৱা হয়। আৰু এই ভাৰ্টিব্ৰা বিলাক কিছুমান পাৰ্টছত ডিভাইড কৰা হৈছে, যেনেকে এই প্ৰথম সাতটা যোনটো দেখিছে, এই সাতটাক চাৰ্ভাইকেল বুলি কয়, তেনেকে এই 12টাক থোৰাচিক বুলি কয়, লাম্বাৰ 5টা থাকে, চেক্ৰেল থাকে, কক্সিছ আছে। আৰু প্ৰত্যেক ভাৰ্টিব্ৰাৰ মাজে মাজে এনেকে কিছুমান নাৰ্ভছ ওলাই আহে আৰু এই সাতটাৰ পৰা ওলোৱা যোনখিনি নাৰ্ভছ থাকে এইখিনি আমাৰ শোল্ডাৰত বা হাতত সাপ্লাই কৰে। ঠিক তেনেদৰে লাম্বাৰৰ পৰা ওলোৱা যোনখিনি নাৰ্ভ থাকে এইখিনি আমাৰ ভৰিত সাপ্লাই কৰে, কঁকালত এইবিলাক সাপ্লাই কৰে। তো কিবা কাৰণত যদি এই নাৰ্ভখিনি ইয়াতে চেপা খাই থাকে তেতিয়াহ'লে মানে আমাৰ হাতত চিনচিননি হ'ব পাৰে বা দুৰ্বল লাগিব পাৰে, কাৰণ এই নাৰ্ভখিনি আমাৰ হাতত সাপ্লাই কৰা আছে। ঠিক তেনেদৰে এই অংশখিনিৰ পৰা যদি এই 5টা ভাৰ্টিব্ৰাৰ পৰা ওলোৱা নাৰ্ভখিনি যদি আমাৰ ইয়াতে চেপা খাই থাকে তেতিয়াহ'লে আমাৰ ভৰিত দুৰ্বল লাগিব পাৰে বা চিনচিননি লাগিব পাৰে। এইটো পিআইভিডি বুলি কোৱা হয়, প্ৰলেপছ ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক। আৰু পিআইভিডিৰ কিছুমান গ্ৰেড থাকে, এই গ্ৰেড কেইটা বালজিং, প্ৰট্ৰুচন, এক্সট্ৰুচন আৰু ছিকুৱেষ্ট্ৰেচন। ছিকুৱেষ্ট্ৰেচন মানে এক্সট্ৰিম। চ' ইয়াতে এই পেচেণ্টজনক লাম্বাৰ ট্ৰেকশ্যন দি থকা হৈছে। এইটো মেচিনে কি কৰে, এইটো মেচিনে লাম্বাৰ ভাৰ্টিব্ৰাক ডিকম্প্ৰেছ হোৱাত হেল্প কৰে। যিহেতু লাম্বাৰৰ মাজৰ ডিস্ক যোনটো ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক থাকে এইটো ওলাই আছিল আৰু ওলাই আহি পিনে নাৰ্ভটোক চেপা খুৱাই আছিল, কিন্তু এই মেচিনত দিয়াৰ ফলত আৰু ডিস্কটো আগৰ পজিশ্যনত গুচি যায়, যাৰ ফলত দুৰ্বল লগা আৰু চিনচিননি লগাটো কমি যায় বা নোহোৱা হৈ যায়। কঁকালৰ বিষো কমি যায়। আৰু কঁকালৰ বিষৰ কাৰণে কিছুমান এক্সাৰচাইজো আছে, সেইখিনি মই পিছত নেক্সট ভিডিঅ'ত দেখাম।